দৰ্শকবৃন্দ, শিখাৰ অন্য এটি ভ্লগলৈ আপোনালোকক সপৰিয়ালে স্বাগতম জনাইছোঁ। দুদিন ঘৰৰ কাম কৰিব নোৱাৰিলে গোটেই ঘৰখন ডাষ্টবিন হৈ যায়। কাম কৰি কৰি তৰণি নোপোৱা হৈ যাওঁ মই। যোৱাকালি ববৰুক টিউচনত নি লেকচাৰ মাৰি মজবুতকৈ চাহ একাপ খাই লওঁ। লগতে আহোঁতে যদুমণি কল একাষাও মাহীয়ে দি পঠায়। আজি ঘৰৰ অন্যান্য কাম-কাজ কৰি বিস্কুট বনোৱাত লাগি যাওঁ। 1 কেজি নিমখীয়া আটাৰ বিস্কুটৰ অৰ্ডাৰ আছিল। বিস্কুট বনাই থকাৰ মাজতে ঢোল-তালৰ মাত শুনি বাহিৰলৈ চাব যাওঁ। দেখিলোঁ মনসা পূজাৰ পানী তুলিব আহিছে। মা মনসাক সেৱা জনাই আকৌ কামত লাগি যাওঁ। বিয়াৰ পানী তোলা, পূজাৰ পানী তোলা, বেণ্ড পাৰ্টি, ঢোলৰ মাত শুনি দৌৰি যোৱাটো মোৰ সৰুৰে স্বভাৱ। ইমান ভাল পাওঁ বেণ্ড পাৰ্টিৰ মাতটো। আজি ববৰু আৰু বাপেকে 6টা কুকুৰাৰ পোৱালি কিনি আনে। পোৱালি কেইটাক লৈ ববৰুৰ কি যে আনন্দ। এনেকৈ শেষ হ'ল জীৱনৰ আৰু এটি দিন।